এই ছটা দলৰ কাৰণে এজাৰি হাত চাপৰি ল'লে ভাল তেনেকৈ শুই আত্মবিশ্বাস বাঢ়িব আমি ছটা ৰাউণ্ড কুইজ আছে গানৰ ৰাউণ্ডটো আজি আচলতে সোণমণিয়ে কৰিব গান নিজে গাব সোণমণিয়ে গান গাই আমি গান শুনিম আমি আৰম্ভ কৰিম এডলৰ পৰা এনেকৈ আহিম আকৌ এনেকৈ যাম কিন্তু এইটো মোৰ ক্ষেত্ৰত ৰাউণ্ডটো নহ'ব মই অকণ বেলেগ কৰিম কাগজ দিয়াচোন আপোনালোকক কাৰণে মুকলি যিয়ে জানা হাত দাঙি লিখিবা 10 নম্বৰৰ পৰা শুদ্ধ উত্তৰ হ'লে আৰু ভুল হ'লে 25 নম্বৰমান বিয়োগ কৰি দিম হ'ব নহ'লে 5 নম্বৰ বিয়োগ হ'ব দেই যদি জানা তেতিয়া হাত দাঙিবা দেই তুমি যদি জানা যে তোমাৰ নামটো কি জানা যদিহে হাত দাঙিবা লিখিবা যদি নাজানা নিলিখিবা ডাইৰেক্ট কৰিম সকলোবোৰ ডাইৰেক্ট মই 3টা ৰাউণ্ড কৰিম বাকী 3টা সোণমণিয়ে কৰিম অপেন সোণমণিয়ে কৰিম বুজিছে আৰম্ভ কৰোঁ এখন কিতাপৰ বিষয়ে সুধিম 2008 চনত সাহিত্য একাডেমী বঁটা লাভ কৰিছিল কিতাপখনে 2008 চনত এই কিতাপখনৰ নামটোৰ অৰ্থ হ'ল ডিভাইন sword মানে স্বৰ্গীয় তৰোৱাল এতিয়া মোক ক'ব লাগে কিতাপখনৰ নাম কি 2008 চনত সাহিত্য একাডেমী বঁটা পাইছিল না এইটো সকলোৰে কাৰণে মোক ক'লি ডাইৰেক্ট নাই এইটো সকলোৰে কাৰণে চববোৰ ডাইৰেক্ট অপেন পাউন্স সময় অলপ কম কাৰণে মই এইটো কৰিছোঁ বাকী সোণমণিয়ে কৰিব ডিভাইন sword বা স্বৰ্গীয় তৰোৱাল এতিয়া ক'ব লাগে কিতাপখনৰ নাম কি 1 2 3 4 তিনিটাতো তোমালোকৰ গ্ৰুপ হ'ল বি দলে 10 নম্বৰ পাইছে বি এ 10 নম্বৰ পাইছে তোমালোক হ'ল এ বি চি ডি এ 10 নম্বৰ পাইছে আৰু তোমালোক কি ই এ 10 নম্বৰ পাইছে কোনো সৰু ল'ৰা ছোৱালী জানিলে ন সৰু ডাঙৰ কাৰণে সহজ সৰুৱে যে কোনো যায় নেকি কিতাপখনৰ নাম কি ঠিক আছে লেডিজ ফাৰ্ষ্ট একেবাৰে শুদ্ধ উত্তৰ এফালে পুত্ৰ বহি আছে মাতৃ উত্তৰ দিছে ধন্যবাদ দেওলাংখুই ৰীতা চৌধুৰী মই কেতিয়াবা নাম কম নামকেইটা কি মোক ক'ব লাগে আম পাখি নলচুটি জাহিঙীয়া সৰগফলা ভোগপ্ৰসাদ ফলপোনা মাগুৰী সোৱাগমণি লাউডুবি মালভোগ গমিৰি কাটি নেউলি জেঙনি বৰা মৌ বৰা পানী চাখৰ মাইগুটীয়া গেঠু ফাফৰি মচুৰি টেঙেৰি আৰু এটা আছে দলকচু এইবোৰ কি আৰু এবাৰ ক'ব লাগে বহুত আছে আজি উত্তৰটো নাজানা ৰমেন্দ্ৰ কুমাৰ দাস ছাৰৰ ফালে ছাৰ ভাল 1 2 3 4 5 এটা দল মই ভাবিছিলোঁ এইটো তেওঁলোকৰ পৰা 5 নম্বৰ বিয়োগ কৰিব লাগে এদলৰ পৰা 5 নম্বৰ বিয়োগ কৰিব লাগে তেওঁলোকে মালভোগটোত ঠগ খাইছে ইফালে তুমি কোৱা একেবাৰে শুদ্ধ বিভিন্ন ধানৰ প্ৰজাতি তোমাৰ নামটো কুইল দত্ত ধুনীয়া নাম দেই ধন্যবাদ এইবোৰ ধান বিভিন্ন প্ৰজাতিৰ ধান অসমত চলা ধান আছিল বিভিন্ন ধৰণৰ এইবাৰ এতিয়া আছে কিছুমান নোহোৱা হৈছে 800 ছেকেণ্ড 800 ছেকেণ্ড আমাক লগা অতি প্ৰয়োজনীয় বস্তু এটাৰ সময় কিহৰ সময় 800 ছেকেণ্ড 800 ছেকেণ্ড 800 ছেকেণ্ড আমাক লগা অতি প্ৰয়োজনীয় বস্তু এটাৰ সময় ক'ব লাগে কিহৰ সময় 1 2 3 4 5 6 7 অংক পাহৰি গৈছে হাত আহিছে নেকি হাতখন 10 নম্বৰ পাইছে গ্ৰুপ নম্বৰ বি এ 10 নম্বৰ পাইছে গ্ৰুপ নম্বৰ বি এ একেবাৰে শুদ্ধ যদি দিবা শুদ্ধ যে সূৰ্যৰ পৰা পৃথিৱীলৈ 8 মিনিট 20 ছেকেণ্ড মই এখন দীঘল কৰিব ছেকেণ্ডলৈ কনভাৰ্ট কৰিছোঁ 500 800 ক'লো নেকি ধন্যবাদ তোমাক লাহোৰী গেট দিল্লী গেট অমৰ সিংহ গেট আৰু খিৰজি গেট লাহোৰী গেট দিল্লী গেট অমৰ সিংহ গেট আৰু খিৰজি গেট
এই গেটকেইখনেৰে গ'লে এই প্ৰৱেশদ্বাৰকেইখনে গ'লে আমি কি পাম এই গেটকেইখনেৰে সোমালে আমি কি পাম 1 2 3 4 5 6 হৈছে 1 2 5 নম্বৰ কটা যাব গ্ৰুপ নম্বৰ এৰ পৰা 10 নম্বৰ পাব গ্ৰুপ নম্বৰ বি এ 5 নম্বৰ কটা যাব গ্ৰুপ নম্বৰ চিৰ পৰা আৰু 5 নম্বৰ কটা যাব গ্ৰুপ নম্বৰ ইৰ পৰা কি পাম বাৰু খাম কিটা পাইছিলে খাম খাম নহয় দিল্লীতে আছে বিখ্যাত খাম এটা ঘৰ তাজমহল নহয় লালকিল্লা নহয় তাজমহল তাজমহল মোৰ তাত থকা তথ্য হৈছে তাজমহল কোনে দিছে তাজমহল দিছিল নেকি চব কৈ ঠিক আছে দেই ভাৰতৰ 4খন ৰাজ্যৰ সীমা বা ৰাষ্ট্ৰৰ যে সীমা আছে তাত লাগি নথকা আছে 4খন ৰাজ্যৰ সীমা বাকী 4খন ৰাজ্য মাজত সোমাই আছে ৰাষ্ট্ৰৰ সীমাৰ লগত লাগি থকা নাই এতিয়া ক'ব লাগে এই ৰাজ্য কেইখন কি কি মানে ভাৰতৰ 4খন ৰাজ্য আছে যাৰ সীমা ভাৰতৰ ৰাষ্ট্ৰৰ সীমাৰ লগত লাগি থকা নাই মানে ছাইডত লাগি থকা নাই মাজত আছে 4খন ৰাজ্য বেলেগ ৰাষ্ট্ৰ বুলি কয় আমাৰ ধৰা মই উদাহৰণ দিম তামিলনাডুৰ লগত লাগি আছে ছাইডত লাগি আছে সেই ৰাজ্যকেইখন ছাইডত লাগি থকা নাই মোক 4খন ৰাজ্যৰ নাম ক'ব লাগে যিখন মাজত আছে আমাৰ চাৰিওফালে ৰাজ্য আছে আমাৰ ৰাজ্য আছে 4খন আছে তাৰে 3খন লিখিলে এবাৰ নম্বৰ দিম হৈছে 1 নহ'ব মাজত থকা ৰাষ্ট্ৰৰ সীমাত লাগি থাকে ৰাষ্ট্ৰৰ সীমা মানে সাগৰৰ সীমাটো সীমা হ'ব 2 3 4 5 6 হৈছে 10 নম্বৰ পাইছে গ্ৰুপ নম্বৰ 3খন হ'ব মই 3খন নম্বৰ দিম বুলি কৈছোঁ 10 নম্বৰ পাইছে গ্ৰুপ নম্বৰ বি এইবোৰ ৰাজ্য নহয় ৰাজ্য হয় জানো -5 নম্বৰ গ্ৰুপ নম্বৰ চিৰ পৰা তোমালোকৰ 2টা হ'ল এটা নহ'ল গতিকে 5 নম্বৰ কটা যাব দেই তাহাঁতে দেখিছা তোমালোকৰ 3টা হ'লে মই নম্বৰ দিলোহেঁতেন নহ'ল হৈছে চাওঁ এখন নহ'ল ঠিক আছে আৰু তোমালোকৰ নম্বৰ কটা যাব নহয় তোমালোকৰ নম্বৰ পাইছে গ্ৰুপ নম্বৰ এ নম্বৰ পাইছে এফ এ নম্বৰ পাইছে ক'ব পাৰিব নেকি ছত্তীশগড় মধ্যপ্ৰদেশ আৰু ঝাৰখণ্ড আৰু ইফালে ওপৰৰ ফালে আছে হাৰিয়ানাৰ ফালে আছে দিল্লী তুমি পুৰস্কাৰ পাবা হাৰিয়ানা আছে না কাঠপেঞ্চিল সকলোৱে ব্যৱহাৰ কৰোঁ আমি কাঠপেঞ্চিল HB বুলি লিখা থাকে HB কাঠপেঞ্চিল HB লিখা থাকে HB মানে কি HB কাঠপেঞ্চিল HB লিখা থাকে HB H আৰু B লেখা থাকে HB মানে কি কাঠপেঞ্চিলত লিখা থাকে 1 2 3 4 5 6 H আৰু B প্লাছ 10 ফৰ গ্ৰুপ নম্বৰ E প্লাছ 10 ফৰ গ্ৰুপ নম্বৰ E প্লাছ 10 ফৰ গ্ৰুপ নম্বৰ D তোমালোকে লিখিছা সাধাৰণ নাই HB মানে কি বাৰু আৰু মোক HB টো নাই কোমল পেঞ্চিল আৰু তুমি এটা পুৰস্কাৰ পাবা বাৰু হাৰ্ড ব্লেক
কোন জানে সকলে কেৱল শৰৎচন্দ্ৰ গোস্বামী তেখেতৰ ঘৰ নলবাৰী জিলাত তেখেতৰ এজন পুত্ৰৰ অকাল বিয়োগ ঘটিছিল সেই পুত্ৰজনক তেখেতে কিবা ধৰণে স্মৰণীয় কৰি ৰাখিছে কিবা ধৰণে কেনেকৈ স্মৰণীয় কৰি ৰাখিলে শৰৎচন্দ্ৰ গোস্বামী পুত্ৰজনক এখন স্কুলখন যোৰহাটৰ ফালে আছে মই কৈ দিছোঁ বাৰু কেনেকৈ 1 2 3 4 5 শৰৎচন্দ্ৰ গোস্বামীৰ যিজন পুত্ৰ ঢুকাইছিল তেওঁক কেনেকৈ স্মৰণীয় কৰি ৰখা হৈছিল ৰাজুৱে ক'ব মুখপত্ৰ বা আলোচনী এখন প্ৰভাত অসমৰ স্কুলৰ প্ৰথমখন আলোচনী প্ৰভাত য'তে কাজিৰঙাত পুৰস্কাৰ পাইছে আৰু আমাৰ বেছি নাই মোৰ প্ৰথম ৰাউণ্ডৰ 3টা প্ৰশ্ন আছে শস্যৰ সৈতে জড়িত দুটা শব্দৰ অৰ্থ হ'ল শৰৎ আৰু বসন্ত শব্দ দুটা কি শস্যৰ সৈতে জড়িত দুটা শব্দৰ অৰ্থ হ'ল শৰৎ আৰু বসন্ত মোক ক'বলৈ শব্দ দুটা কি 10 নম্বৰ পাইছে গ্ৰুপ নম্বৰ A 10 নম্বৰ পাইছে গ্ৰুপ নম্বৰ A 10 নম্বৰ পাইছে গ্ৰুপ নম্বৰ B 10 নম্বৰ পাইছে গ্ৰুপ নম্বৰ C সকলে নম্বৰ পাব 10 নম্বৰ পাইছে গ্ৰুপ নম্বৰ D 5 নম্বৰ কটা যাব গ্ৰুপ নম্বৰ ইৰ পৰা হাত দেৱানে না কিবা সহজ কি বাৰু খাৰিফ আৰু ৰবি এইটো আচলতে প্ৰশ্নটো অলপ আগতে ফিলিংছত হৈ গ'ল মই আপোনালোকক সুধিছোঁ আৰু হিতেশ ডেকাৰ এখন উপন্যাস আছে এই উপন্যাসখনৰ যিটো নাম তোমালোকৰ নহয় দেই আগতে সোধাৰ কাৰণে সলনিলোঁ উপন্যাসখনৰ যিটো নাম সেই একে নামৰ এখন ধাৰাবাহিকত হেমন্ত কাকতিৰ চৰিত্ৰত এজন মানুহে অভিনয় কৰিছিল মোক ক'ব লাগে ধাৰাবাহিকখনৰ নাম কি পুৰস্কাৰ এটা পাব ইফালে ভাড়াঘৰ ধন্যবাদ আপোনাক মই কেইটামান নাম ক'ম তোমাৰ নামকেইটা কিহত ব্যৱহৃত তাকে ক'ব লাগে আখল খলা বা মলুৱাবাৰী সুবলি বা গৰিশালী বৰহণি বা লুৰিবাৰী সতিনিজৰি আৰু গুল কিহৰ লগত জড়িত আখল খলা বা মলুৱাবাৰী সুবলি বা গৰিশালী বৰহণি বা লুৰিবাৰী সতিনিজৰি আৰু গুল কিহৰ লগত জড়িত অসমীয়া সমাজ 3 4 5 6 7 8 হাত আহিছা তোমাৰ আহিছা 1 2 3 4 10 নম্বৰ আছে গ্ৰুপ নম্বৰ A 10 নম্বৰ তোমাৰ হাত আহিছা নাই ন 10 নম্বৰ আছে গ্ৰুপ নম্বৰ D 10 নম্বৰ আছে গ্ৰুপ নম্বৰ E আৰু 10 নম্বৰ পিছে গ্ৰুপ নম্বৰ F বোলো নহ'লে ভাল মই ক'লা সতিনিজৰিডাল কি বাৰু মই তুমি কোৱা বঢ়িয়া এই ৰছীডাল সতিনিজৰি বাকীখিনি ঢেকীয়া ধন্যবাদ আহিব লাগে নামটো বৰষা কাকতি শুদ্ধ উত্তৰ দিছে সতিনিজৰি ধৰিবলৈ যিডাল হৈছে সতিনিজৰি জৰিবলৈ শেষ প্ৰশ্ন এই ধৰণৰ স্ক'ৰখিনি তাৰপিছত তুমি ক'বা ভাৰতৰ ৰাষ্ট্ৰপতি পদত অধিষ্ঠিত হোৱা মানে ৰাষ্ট্ৰপতি হোৱা প্ৰথমগৰাকী মুখ্যমন্ত্ৰীৰ নাম কি ৰাষ্ট্ৰপতি পদত অধিষ্ঠিত হোৱা প্ৰথমগৰাকী মুখ্যমন্ত্ৰীৰ নাম কি 1 2 3 তেওঁ ৰাষ্ট্ৰপতি হৈছে পিছত তাৰ আগতে মুখ্যমন্ত্ৰী আছিল মুখ্যমন্ত্ৰী হোৱা প্ৰথমগৰাকী ৰাষ্ট্ৰপতি 1 2 3 4 5 10 নম্বৰ পাইছে গ্ৰুপ নম্বৰ A 10 নম্বৰ পাইছে গ্ৰুপ নম্বৰ B আৰু কোনো কোৱা কৈছা তুমি নকৰিলে ভাল আছিলে 5 নম্বৰ কটা যাব গ্ৰুপ নম্বৰ ইৰ পৰা 5 নম্বৰ কটা যাব ইৰ পৰা ৰাষ্ট্ৰপতি হোৱা মুখ্যমন্ত্ৰী প্ৰথমগৰাকী কোন বাৰু নহয় ছাৰে একেবাৰে শুদ্ধ ছাৰৰ পৰা ভুল উত্তৰ নাহে ছাৰে বিস্কুট খাব আপুনি যি ভাল পায় ছাৰ ধন্যবাদ মোৰ ঘৰটো শেষ হ'ল তুমি স্কুলখিনি কৈ দিয়া
প্ৰথম ৰাউণ্ড নীলম সঞ্জীৱ ৰেড্ডি প্ৰথম ৰাউণ্ডৰ অন্তত গ্ৰুপ এ 30, গ্ৰুপ বি 50, গ্ৰুপ চি 0, গ্ৰুপ ডি 40, গ্ৰুপ ই 10 and গ্ৰুপ এফ 20. কোন আগবাঢ়িছে গ্ৰুপ বি নেক্সট গ্ৰুপ ডি গ্ৰুপ এ. এবাৰ ফটো ৰাউণ্ড এটা হ'ব, কিন্তু আমাৰ যে ডিছপ্লে নহয় তোমালোকে উঠি পেলাই আহি চাব লাগিব, পাৰিবা নহয়? ভাল কথা, বাগৰি যাব তোমালোকৰ পৰা আৰম্ভ কৰিম। আমি তোমালোকৰ পৰা আৰম্ভ কৰিম। নম্বৰ 1 আছে, নম্বৰ 1 বিখ্যাত মানুহ কোন মানুহজন? 5 শ্যাম বাহাদুৰ গোপীনাথ বৰদলৈ। তেওঁ কৈছে গোপীনাথ বৰদলৈ, সেইটো একেবাৰে শুদ্ধ উত্তৰ। গোপীনাথ বৰদলৈ গ্ৰুপ নম্বৰ বি এ 10 নম্বৰ হৈছে, তাৰমানে গোপীনাথ বৰদলৈ পুৰণা ফটো গোপীনাথ বৰদলৈ। 5 থাকক এবাৰ, যিহেতু নিদিলোঁ। এবাৰ কাল আহিব। নাও চলাই আছে এজন মানুহে, মানুহজন চাই লোৱা। নাও চলাই আছে মানুহ এজনে, জ্যোতিপ্ৰসাদ আগৰৱালা লিখিছে, আৰু সেইটো একেবাৰে শুদ্ধ উত্তৰ। জ্যোতিপ্ৰসাদ আগৰৱালাই টেমছত নাও বনাইছে। 9 নম্বৰ হৈছে গ্ৰুপ নম্বৰ ই এ। এবাৰ কালে আহিব। এবাৰ তোমালোকৰ এইটো কি ভাবিব? নাভাবিব মোক, তোমালোকৰ নহয়, তেওঁলোকৰ 5 পাই নাই, এবাৰ নিদিলোঁ যে। এই পিছত আহিব কি বাঘনখ, কেইদিনমান যাতে ঘূৰাই দিব হৈছিল একেবাৰে শুদ্ধ। বাঘনখ কোনে ব্যৱহাৰ কৰিছিল? শিৱাজীয়ে কাক মাৰিবলৈ। 10 নম্বৰ আফজল খাৰ নহয়, নম্বৰটো দি দিব। এবাৰ তোমালোকৰ প্ৰশ্ন, তোমালোকৰ নলবাৰী কেইটা নহয়তো। নলবাৰীত টুইন টাৱাৰ বনাইছিল, এই টুইন টাৱাৰ মালয়েছিয়া অৰিজিনেল কেইটা। 10 নম্বৰ হৈছে গ্ৰুপ নম্বৰ চি এ 10 নম্বৰ। এবাৰ বি প্ৰশ্ন একেবাৰে সহজ। এইটোৰ নাম কি? এইটোৰ নাম কি? এইটোৰ নাম কি? এইটোৰ নাম কি হৈছে? এইটোৰ নাম কি? অসমৰ মই কৈ দিছোঁ, অসমৰ এইটোৰ নাম কি? আপোনালোকে দেখা নাপাব, উপায় নাই। চাই নহয় চেৰেকি, মাকো নহয়। একেবাৰে শুদ্ধ। বাডুংডুপ্পা 10 নম্বৰ হৈছে গ্ৰুপ নম্বৰ ই এ 10 নম্বৰ হৈছে। এইটো বাডুংডুপ্পা বা বাডুংডুপ্পা এইটো। এইটোৰ নাম কি? এইটো এটা বাতিটো এটা বিশেষ নাম আছে। মই কৈ দিছোঁ, এটা বাতিটো এটা বিশেষ নাম আছে, মোক নামটো লাগে। তোমালোকৰ বাতিটো কাঁহৰ হ'ব। মাইনাছ টাইম নহয়, পাউঞ্চলে মাইনাছ হৈছে। বাতিটোৰ নাম কি? 5 গ্ৰুপ নম্বৰ এ কি নাম? মই ভাবিছোঁ এইটো উত্তৰ বানবাতি ইনকাম নহয়, বানবাতি নহয়, চৌবাতি পানী থোৱা। মাইহাং বাতি নহয়। একেবাৰে শুদ্ধ উত্তৰ। হাতী খুজিয়া বাতি, ডাঙৰ হাতী খুজিয়া বাতি, বৰ ভাল উত্তৰ। 10 নম্বৰ হৈছে গ্ৰুপ নম্বৰ বৰ ভাল উত্তৰ। ইয়াৰ পিছৰ যিকেইটা প্ৰশ্ন আহিব সেইকেইটা সকলোৰে কাৰণে মুকলি। চাবা পাউচ আছে। 10 নম্বৰ পাবা, ভুল হ'লে 5 নম্বৰ কটা যাব দেই, চাই ল'বা। এই ওপৰত যে আছে, ওপৰত এইডাল যে, এইডালৰ নামটো কি? ওপৰত যে এনেকৈ এডাল আছে কিবা, ওপৰৰ ডালৰ নামটো কি? ওপৰত যে আছে এইডালৰ নামটো লাগে মোক, এইডালৰ নামটো নাই আছে। এইটো কিয় নোহোৱা হ'ব? এইডালৰ নাম ডিজাইনটো ওপৰত থাকে এনেকৈ যে আছে, এইডালৰ নাম কি? নামটো তেজপুৰৰ লগত জড়িত। হৈছে 1 2 3 4 5 এটা দ একেবাৰে শুদ্ধ উত্তৰ। গ্ৰুপ নম্বৰ দিয়ে শুদ্ধ উত্তৰ দিছে। বোলে ধৰিব পাৰিছে নেকি তেজপুৰৰ লগত জড়িত? অনুমান কৰিব পাৰিছে? পাহাৰৰ লগত দেখিলে কওঁ দিগদাৰ। এইটো
সত্ৰীয়া সংস্কৃতিৰ লগত জড়িত এইটো অগ্নিগড় এইবাৰ আহিব মোক কোম্পানীটোৰ নামটো লাগে কোম্পানীটোৰ নামটো লাগে এটা সংখ্যা আছে বৰ ডাঙৰ সংখ্যা কোম্পানীটোৰ নামটো লাগে হৈছে লিখা সহজ কৰা নাই গ্ৰুপ নাম্বাৰ চিৰ বাহিৰে সকলোৱে 10 নম্বৰকৈ পাইছে কোম্পানীটো 1ৰ পিছত 100টা শূন্য কোম্পানীটো কি হ'ব গুগল কোনে কৈছে একেবাৰে শুদ্ধ উত্তৰ গুগল সৌৰভে পুৰস্কাৰ এটা পাব গুগল এইটোৰ নাম কি মই কৈ দিছোঁ এইটোৰ কামটো কি আছিল এইটোৰে আগতে কপাহৰ গুটিবোৰ কলপাহৰ গুটিবোৰ পৃথক কৰিছিল এক ধৰণৰ মেচিন হাতেৰে চলোৱা মেচিন ক'ব লাগে ইয়াৰ নামটো কি কপাহৰ পৰা গুটিবোৰ আঁতৰ কৰিবলৈ এইটো সোমাই পেলাই ঘূৰাই দিছিলে ক'ব লাগে নামটো কি 1 2 3 4 এগৰাকী দেৱী তেওঁৰ নামটো কি হৈছেনে হ'ল চাগে নামটো কি নহয় হৈছে 1 2 3 4 এই দেৱীগৰাকীৰ নামত এটা কোম্পানী আছে 4 5 6 7 8 প্ৰধানকৈ জোতা বনায় হাত দাঙিছা না হাত দাঙিছা ঠিকেই 5 নম্বৰ বিহু গ্ৰুপ নম্বৰ বিৰ পৰা এইটো সহজ চাবৰ কাৰণে এটা কোম্পানী জোতা বনায় হাত দাঙিছা বহুত পিছত দাঙিছা মই দেখা নাই খাওক দিয়া তোমালোকৰ মাইনাছ হ'ব মই গম পাইছোঁ কোনোবাই হাত দাঙি ইফালে কৈছে নাইকি কোনে কৈছে এইফালে আমাৰ চিত্ৰকৰে কৈছে মোৰ ঘৰটো এই ঘৰটো ইমানে হৈ গ'ল এবাৰ স্ক'ৰখিনি কৈ দিব এনচাৰটো নাইকি নাইকি জোতা লিখিলে নহয় আগতে হাত দাঙিব লাগিব দেই দ্বিতীয় ৰাউণ্ডৰ অন্তত গ্ৰুপ এ 40 গ্ৰুপ বি 75 গ্ৰুপ চি 10 গ্ৰুপ ডি 70 গ্ৰুপ ই 40 এণ্ড গ্ৰুপ এফ 30 আগবাঢ়িছে কোন গ্ৰুপ বি এইটো মানে ছবি কাৰণে চাবলৈ যে দিগদাৰ এবাৰ অপেন নাপাওঁ সকলো সাধাৰণ আগত প্ৰথমতে সময় কম কাৰণে মই কৰিছোঁ দেই বাকী তেওঁৰ সময় আছে মই যাব লাগিব যি হওক আৰম্ভ কৰোঁ সন্ধ্যাতৰা বুলি এটা এলবাম আছে এলবামটো কাৰ জানে জুবিন গাৰ্গৰ ঋদিপ দত্ত তেখেতৰ স্মৃতি দিলে ঋদিপ দত্তৰ তেখেতৰ গানবোৰ জুবিন গাৰ্গে আগত গাইছে পুৱতি তৰা বুলি এখন উপন্যাস আছে উপন্যাসখনৰ লিখক হ'ল কাঞ্চন বৰুৱা মানে কাঞ্চন বৰুৱা আচল নামটো জানা বঢ়িয়া নহয় ভুৱন মোহন বৰুৱা এই নাম দুটা যে সন্ধ্যা তৰা আৰু পুৱতি তৰা এটা গ্ৰহৰ লগত জড়িত কৰিব পাৰোঁ মোক ক'ব লাগে গ্ৰহটোৰ নাম কি কোনটো গ্ৰহৰ সৈতে সন্ধ্যা তৰা আৰু পুৱতি তৰা আমি জড়িত মই আহিম তোমালৈ দেই জড়িত কৰিব পাৰোঁ 10 নম্বৰ পাইছে গ্ৰুপ নম্বৰ 1 10 নম্বৰ পাইছে গ্ৰুপ নম্বৰ বি 10 নম্বৰ পাইছে গ্ৰুপ নম্বৰ চি সহজ 10 নম্বৰ পাইছে গ্ৰুপ নম্বৰ ডি 10 নম্বৰ পাইছে গ্ৰুপ নম্বৰ ই আৰু 10 নম্বৰ পাইছে 5 নম্বৰ কৰা যাব গ্ৰুপ নম্বৰ এফৰ পৰা মই প্ৰথম তেওঁৰ হাতখনে কোৱা তোমাৰ নামটো শুক্ৰ পুৱতি তৰা আৰু সন্ধ্যা তৰা বুলিও কয় বা তৰা বুলিও কয় ৰাজদীপ বেজবৰুৱা ৰাজদীপ ধন্যবাদ ৰাজদীপ আকৌ এটা আহিল 2 নম্বৰ বাংলাদেশৰ স্বাধীনতা সংগ্ৰাম চলিছে জানো চাই কোন চনত
71 চনত 71 বহুত মানুহ উঠাই দিব লৈছে ভগনীয়া হৈছে ভগনীয়াৰ মাজত বেমাৰ সৃষ্টি হ'ল বিভিন্ন ধৰণৰ বেমাৰ প্ৰধানকৈ গ্ৰহণী সেই গ্ৰহণীৰ সময়তে দিলীপ মহলানবিছ বুলি মানুহ এজনে কিবা এটা বস্তু আৱিষ্কাৰ কৰিলে উদ্ভাৱন কৰিলে দিলীপ মহলানবিছ এইটো এতিয়া বৰ প্ৰচলিত দিলীপ মহলানবিছে এটা কিবা আৱিষ্কাৰ কৰিলে ক'লে কি আৱিষ্কাৰ কৰিলে আমাৰ উদ্ভাৱন কৰিলে আৱিষ্কাৰ আৰু কৰিলে এইটো হ'ল দিলীপ মহলানবিছ নামৰ মানুহজনে বাংলাদেশৰ স্বাধীনতা সংগ্ৰামৰ সময়ত বহুত মানুহ ভগনী আছিল ঘৰে কলাত আৰু কি বেমাৰ হয় বেমাৰৰ সময়ত এটা বস্তু আৱিষ্কাৰ কৰিলে এটা বস্তুবিধ এতিয়া প্ৰচলিত খুব প্ৰচলিত এতিয়া ক'ব লাগে বস্তুবিধৰ নাম কি 1 2 3 4 সাতাইছা 5 10 নম্বৰ হৈছে গুড নম্বৰ এ দোকানে চোকানে ঘূৰি ফুৰে কি ক'লা ৰসগোল্লা ৰসগোল্লাৰ কাৰণে নম্বৰ নহয় এনেই আৰু দিছোঁ তোমাক দেই এনেই দিছোঁ কওক নহয় এইটো উত্তৰটো নহয় বাৰু মই এনেই দিছোঁ কোনে কৈছে আকৌ কৈছে তো ORS আমি খাওঁ ORS তেওঁতে দিয়া উলিয়াইছিল ডিহাইড্ৰেশ্যনৰ পৰা খাব ORS এইবাৰ কালে আহিব পাওঁ চুৰৰ কাৰণে বিহু জানা বিহু আহি আছে মাঘৰ বিহু ভাল কথা পিঠা দেখিছে নহয় পিঠা দেখিছে নাই পিঠা আৰু পিঠা ভজা দেখা নাই চাগে পিঠাত ব্যৱহাৰ কৰা কি বস্তু গাভাৰ বোলে গাভাৰ পিঠাত ব্যৱহাৰ কৰা কি বস্তু গাভাৰ বোলে গাভাৰ পিঠাত ব্যৱহাৰ কৰা কি বস্তু গাভাৰ বোলে গাভাৰ গাভাৰ 10 নম্বৰ পাইছে গুড নম্বৰ এ 10 নম্বৰ পাইছে গুড নম্বৰ এ 10 নম্বৰ পাইছে গুড নম্বৰ ডি এ দেখিছা ভাল বাৰু মই নম্বৰ দিছোঁ 10 নম্বৰ পাইছে গুড নম্বৰ এফ এ আপুনি হয় বাৰু যিখিনি বস্তু ভৰাই দিয়ে এনেকৈ গাভাৰ বুলি কয় এনে গুৰ বুলি কয় 10 নম্বৰ 10 নম্বৰ নহয় এটা চকলেট নহয় কিবা ক'ব এইবাৰ সকলোৰে কাৰণে মুকলি অসমীয়া ভাষাৰ দ্বিতীয়খন চিনেমাৰ নাম কি তৃতীয়খন চিনেমাৰ নাম কি প্ৰশ্ন নহয় এইটো মোৰ অনুমতি যি নহওক ইন্দ্ৰমালতী নামৰ চিনেমাখন কোনে বনাইছিল কোনে জ্যোতি প্ৰসাদ এই চিনেমাখনত এটা চৰিত্ৰ আছিল চৰিত্ৰৰ নাম সুন্দৰ প্ৰতিম বৰুৱা উত্তৰটো কি প্ৰশ্নটো কি সুন্দৰ প্ৰতিম বৰুৱাৰ চৰিত্ৰত কোনে অভিনয় কৰিছিল ইন্দ্ৰমালতীত সুন্দৰ প্ৰতিম বৰুৱা হৈছিল কোন গুড নম্বৰ এ আৰু বি এ 10 নম্বৰকে পাইছে এ আৰু বি এ 10 নম্বৰকে পাইছে গুড নম্বৰ ডি এ 10 নম্বৰ পাইছে গুড নম্বৰ 5 নম্বৰ কটা যাব গুড নম্বৰ ইৰ পৰা বঢ়িয়া এফ এ 10 নম্বৰ পাইছে সুন্দৰ প্ৰতিম বৰুৱা কোন আছিল জ্যোতি প্ৰসাদ নিজে অভিনয় কৰিছিল একেবাৰে শুদ্ধ উত্তৰ প্ৰথমখন চিনেমাত তেওঁ কি হৈছিল বাৰু কোনে ক'ব পাৰিব প্ৰথমখন চিনেমাত জ্যোতি প্ৰসাদে ক'লে কি হৈছিল নহয় তেওঁ নাচিছিল এটা বিহু নৃত্যত অকণমান সময়ৰ কাৰণে তেওঁ নাচিছিল এটা অলপ পাক লগা প্ৰশ্ন পাক লগা সাধাৰণতে দিয়া নাযায় তথাপি দিলোঁ আৰু আছফ হল বুলি এজন মানুহ আছিল আছফ হল তেওঁ দুটা উপগ্ৰহ আৱিষ্কাৰ কৰিছিল উপগ্ৰহ দুটাৰ নাম হ'ল ডিমছ আৰু ফবছ এই ডিমছ আৰু ফবছ যিটো গ্ৰহৰ উপগ্ৰহ তাৰ লগত লেক্টোবেচিলাছ নামৰ বেক্টেৰিয়াবিধে যি বেক্টেৰিয়াবিধৰ কাৰণে যি সৃষ্টি হয় সেইটো যদি যোগ কৰি দিয়া যায় নামটো তেতিয়াহ'লে এখন সদৰৰ নাম পাম এখন জিলা সদৰৰ নাম পাম মোক ক'ব লাগে জিলা সদৰখনৰ নাম এই যে আছফ হল নামৰ মানুহজন তেওঁ ডিমছ আৰু ফবছ নামৰ দুটা গ্ৰহ আৱিষ্কাৰ কৰিছিল উপগ্ৰহ সেই উপগ্ৰহ দুটা যিটো গ্ৰহৰ উপগ্ৰহ সেই নামটোৰ লগত লেক্টোবেচিলাছ নামৰ বেক্টেৰিয়াই যিটো খাদ্যবস্তু আমি পাওঁ লেক্টোবেচিলাছৰ কাৰণে সেই খাদ্যবস্তুৰ নামটো যোগ কৰি দিওঁ তেতিয়া এখন
সদৰ জিলা সদৰৰ নাম পাম মোক ক'লে জিলা সদৰখনৰ নাম কি 1 2 3 সকলো মাৰিছে ভাল কথা মই সহজ প্ৰশ্নতে বৰ পাকলাগে পুৰা হোৱা নাই পুৰা কৰা দেই পুৰা কৰা 10 নম্বৰ পাইছে গ্ৰুপ নম্বৰ দিয়ে 10 নম্বৰ ইয়ে 10 নম্বৰ পাইছে ইয়ে 10 নম্বৰ দিয়ে 10 নম্বৰ পাইছে 10 নম্বৰ পাইছে গ্ৰুপ নম্বৰ চি এ 10 নম্বৰ পাইছে গ্ৰুপ নম্বৰ বি এ আৰু 10 নম্বৰ পাইছে এ দেখিছা এই পিছৰটো হৈ গৈছিলে 10 নম্বৰ পাইছে গ্ৰুপ নম্বৰ কোনো উত্তৰ নিদিয়া নাই উত্তৰ নিদিয়া মই ইফালে আহোঁ দেই তোমালৈ আহিম উত্তৰটো আৰু দৈ পাওঁ দৈ লেক্ট'ছিলে দৈ সৃষ্টি কৰে দৈ পালে মঙল দৈ এইটো মঙল দৈ মানে পাক লগাই সুধিলে তোমাৰ নামটো জোনালী ধন্যবাদ ভাল এবাৰ বিহুৰ প্ৰশ্ন নাই বিহুত বিভিন্ন বস্তু ব্যৱহাৰ হয় কি ব্যৱহাৰ হয় বিহুত বিভিন্ন বস্তু ব্যৱহাৰ হয় কি হয় আৰু 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 বঢ়ে ঠিক আছে বিহুত কোনে মাহিতা ব্যৱহাৰ কৰে মাহিতা বিহুত কোনে মাহিতা ব্যৱহাৰ কৰে মাহিতা মাহিতা বিহুত কোনে মাহিতা ব্যৱহাৰ কৰে 1 2 3 4 5 10 নম্বৰ পাইছে গ্ৰুপ নম্বৰ এ 10 নম্বৰ পাইছে গ্ৰুপ নম্বৰ এ 10 নম্বৰ পাইছে গ্ৰুপ নম্বৰ ডি এ 10 নম্বৰ পাইছে গ্ৰুপ নম্বৰ ই এ আৰু বঢ়িয়া উত্তৰ 10 নম্বৰ পাইছে গ্ৰুপ নম্বৰ এফ এ কোৱা তুমি ধুলিয়া এজন ঢোল মাৰি তাৰ নাম হ'ল মাহিতা 10 নম্বৰ পুৰস্কাৰ নাপাবা যদি দিবা তুমি স্ক'ৰখিনি কৰি আছা বাৰু আৰু সম্ভৱ 3টা প্ৰশ্ন নহয় 2টা প্ৰশ্ন আছে UGC জানো নহয় UGC পোৱাৰ নামটো জানো নহয় ইউনিভাৰ্চিটি গ্ৰেণ্ট কমিশ্যন মানে হ'ল বিশ্ববিদ্যালয় অনুদান আয়োগ তাৰ যিগৰাকী প্ৰথম অধ্যক্ষ UGC যিগৰাকী প্ৰথম অধ্যক্ষ আৰু BHC মানে জানানে বেনাৰস হিন্দু ইউনিভাৰ্চিটি তাৰ যিটো কুলগীত মানে বিশ্ববিদ্যালয় গীত তাৰ লিখকজনৰ নামত এটা বঁটা দিয়া হয় প্ৰতি বছৰে বঁটাটোৰ নাম লিখিব দিয়া নাই মই সেই বঁটাটো মানে শেহতীয়াকৈ এজন অসমীয়া মানুহে পাইছে বিজ্ঞানীয়ে মোক ক'ব লাগে বিজ্ঞানীজনৰ নাম কি দুখ পাই গ'ল মানে UGC যিগৰাকী প্ৰথম অধ্যক্ষ ইউনিভাৰ্চিটি গ্ৰেণ্ট কমিশ্যন অনুদানে পইচা দিয়ে যিজন প্ৰথম অধ্যক্ষ তেওঁৰ নামত এটা বঁটা দিয়া হয় ভাৰতত সেই বঁটা পোৱা শেহতীয়াকৈ পোৱা অসমৰ ব্যক্তিগৰাকী কোন 1 2 মই চন পোৱা নাই শেহতীয়া বুলি কৈছোঁ মই চন পোৱা নাই দেই 3 4 তাৰপিছত আৰু পোৱা নাই 5 অসমে 6 7 10 নম্বৰ পাইছে গ্ৰুপ নম্বৰ বি এ হাত দাঙিছা -5 for group number A -5 for group number A -5 for group number A -5 for group number B নাই কোৱা কোনোবা যায় নেকি মানুহজনৰ নামটো ক'লে উত্তৰটো ওলাই যাব একে সহজ মানুহজন হ'ল শান্তিস্বৰূপ ভাটনাগৰ গতিকে কোনে পাইছে শান্তিস্বৰূপ ভাটনাগৰ শেহতীয়াকৈ এজন বিনয় কুমাৰ শইকীয়া তাৰপিছতো পোৱা নাই চাগে নাই আৰু 2টা প্ৰশ্ন এই 2টা প্ৰশ্নৰ পিছত মোৰ কুইজ শেষ হ'ব মই আচলতে যাব লাগিব মোৰ বিশেষ আপোনালোকৰ পৰা বিদায় ল'ম থাকিব পাৰিলে বৰ ভাল পালোহেঁতেন যদি কিবা ভুল ভ্ৰান্তি হৈছে মাৰ্জনা কৰিব নিশ্চয় ভুল হৈছে মাৰ্জনা কৰিব মহম্মদ ইউছুফ খান তেওঁ অভিনয় জীৱন আৰম্ভ কৰিছিল জোৱাৰ ভাটাৰে জানো নহয় জোৱাৰ ভাটাৰে তেওঁৰ নামটো দিছিল দেৱিকা ৰাণীয়ে তেখেতৰ চিনাকি নামটো কি
অভিনেতা ধন্যবাদ আপুনি পুৰস্কাৰ এটা পাব দিলীপ কুমাৰ এই বঁটাটো ৰাজীৱ গান্ধী খেল ৰত্ন বঁটা এতিয়া নামটো কি ধ্যান চাঁদ বঁটা শেহতীয়াকৈ দুজনে পাইছে কোন নামটো জান নেকি দুজনে বেডমিণ্টন খেলে প্ৰথমবাৰ এই বঁটাটো কোনে পাইছিল প্ৰথমবাৰ কোনে পাইছিল 1 2 3 4 তেতিয়া ৰাজীৱ গান্ধী খেল ৰত্ন বঁটা আছে মোক লাগে বঁটাটো প্ৰথমবাৰ কৰিব 5 6 10 নম্বৰ হৈছে গ্ৰুপ নম্বৰ A 10 নম্বৰ হৈছে গ্ৰুপ নম্বৰ B 10 নম্বৰ হৈছে গ্ৰুপ নম্বৰ D কৈছা 10 নম্বৰ হৈছে গ্ৰুপ নম্বৰ E নাই কৰা একেবাৰে সহজ আপোনাৰ কাৰণে নহয় এইটো এইবাৰ পাইছে আৰু এজনে পাইছে ধন্যবাদ দুগৰাকীকে স্ক'ৰখিনি তোমাৰ হৈছে চাগে বিশ্বনাথন আনন্দ ঠিক আছে আপোনালোকৰ কাৰণে এটা প্ৰশ্ন স্ক'ৰখিনি হোৱা মানে ৰঙিয়াৰ উষা প্ৰকাশ ঘৰে প্ৰথমবাৰৰ কাৰণে কিতাপখন প্ৰকাশ কৰিছিল উষা প্ৰকাশ ঘৰে ৰঙিয়াৰ তেওঁৰ যিখন স্মৃতিলেখা দুখন তেখনত পাতি সোণাৰুৰ ফুল আৰু আনখনত পাহৰিব নোৱাৰিলো যি ধন্যবাদ হৈছে তুমি কোৱা তৃতীয় ৰাউণ্ডৰ অন্তত A দল 115 B দল 135 C দল 30 D দল 125 E দল 75 and F 65 এতিয়া আগবাঢ়িছে কোন 125 দিলীপৰ কাৰণে হাত চাপৰি আৰু বিদায় লোৱাৰ আগতে আমাৰ এটা কাম বাকী আছে বৰ্তমানে মই ৰাস্তাৰ মঞ্চলৈ আহিবলৈ জনাইছোঁ ছাৰে স্কলাৰক যেনেকৈ দিয়ে মানে কুইজ মাষ্টাৰৰ কাৰণে কিতাপৰ ফটোফলা আগবঢ়াইছে আচলতে দিলীপৰ কাৰণে আৰু স্কলাৰত আজি বেছি আপত্তি কৰি লাভ নাই তোমালোকৰ ছাৰ বহি আছে দেই তোমালোকৰ নিজৰ ছাৰ অপু তোমালোকৰ ছাৰ হয় আৰু মেথছৰে নহয় জানো আৰু তাতকৈ আৰু কি ক'ম আৰু বেলেগ আচ্ছা অপুৰ কাৰণে হাত চাপৰি বজাব লাগে ডাঙৰকৈ আমাৰ এতিয়া দিলীপ দা আহিব লাগে সন্মুখলৈ দিলীপ দাৰ কাৰণে আমাৰ সমিতিৰ ফালৰ পৰা এখন কৃতজ্ঞতা পত্ৰ আৰু ছাৰৰ পৰা কিতাপ এখন লগতে সন্মানীয় আহিব লাগে ছাৰৰ হাতেৰে দিম আমাৰ কৃতজ্ঞতা ছাৰ দুইগৰাকী ধন্যবাদ জনাইছোঁ বাকী দিলীপ দাক ইয়াৰ পৰা লৈ খোৱা লোৱা বাকীখিনি দায়িত্ব মই জিন্তুলৈ অৰ্পণ কৰিছোঁ বাকী জিন্তুৱে আগবঢ়াই দিব ছাৰে মানে এটা কাম কৰে ছাৰে মানে কিতাপ পঢ়িবলৈ বাধ্য কৰে তাৰে ফল ধন্যবাদ ছাৰ ধন্যবাদ জনাইছোঁ বাকী পৰৱৰ্তী কুইজখন চলাই নিবলৈ মই সন্মণিক অনুৰোধ জনাইছোঁ সন্মণি তাকে পুনৰ নমস্কাৰ জনাইছোঁ টিম এইফালে কিমান স্ক'ৰ টিমে প্ৰশ্নটো হ'ল চিনেমাখন কোনটো গল্পৰ আধাৰত নিৰ্মাণ কৰা হৈছে ভৱেন্দ্ৰনাথ শইকীয়াৰ কোনটো গল্পৰ আধাৰত চিনেমাখন নিৰ্মাণ কৰা হৈছে এইফালৰ পৰা যাব 5 4 3 2 1 0 দেখিব লাগে 10 হাত চাব জ্বলে ব্ৰিলিয়াণ্ট লিখা নাই কাউণ্ট কৰা নাই হয় 10 এইটো নেকি -5 5 নম্বৰ কথা যাব 5 তোমালোকে পালা বানপ্ৰস্থ নহয় তোমালোকে পালা কি কৈছা এন্দুৰ নহয় কাউণ্ট কৰা নাই নম্বৰ পাইছা অ'কে তোমালোকে পালা অডিয়েঞ্চ যৌতুক সময় ইয়াকে ধন্যবাদ জ্ঞাপন কৰিছোঁ সহজ প্ৰশ্ন ইয়াৰ পিছৰ প্ৰশ্নটো এটা গানটোৰ লগত মানুহজনৰ সম্পৰ্ক আছে ঠিক আছে জিলিকা বলুই তৰে পাৰ এন্ধাৰৰ ভেটা ভাঙি প্ৰাগজ্যোতিষত বৈ জ্যোতি নিজৰাৰে ধাৰ শত শত জ্ঞানতীৰে জ্ঞানৰে দীপাৱলী জিলিকা বলুই তৰে পাৰ প্ৰশ্নটো 1937 চনত 39 বছৰ বয়সত সপ্তদশ অসম সাহিত্য সভাৰ সভাপতি হোৱা ব্যক্তিগৰাকী আছিল সাহিত্য সভাৰ কনিষ্ঠতম সভাপতি কোন গানটোৰ পৰা মানুহজনক আমি বিচাৰি পাওঁ কিবা এটা ক্ষেত্ৰত 1937 চনত 39 বছৰ বয়সত সপ্তদশ অসম সাহিত্য সভাৰ সভাপতি হোৱা ব্যক্তিগৰাকী আছিল সাহিত্য সভাৰ ইতিহাসত আটাইতকৈ বয়সত সৰু এই গানটোৰ জৰিয়তে কিবা প্ৰকাৰে পাওঁ মানুহজনৰ নামটো লাগে 5 4 3 2 1 0 -5 আট চাব যাব ব্ৰিলিয়াণ্ট 10 C10
E10 বাউন্স কৰা নাই আৰু কোনে বাউন্স কৰা নাছিল তোমালোকে কৰা নাই বাউন্স কৰা নাই বিৰিঞ্চি কুমাৰ বৰুৱা নহয় অৰেঞ্জ পেলাই দিয়ে সহজ প্ৰশ্ন এইকেইটা সময় ধন্যবাদ দিছোঁ মই এখন লিষ্ট কম লিষ্টখনৰ মোক খালী ঠাইটো পূৰণ কৰিব লাগে 1961 সেলিম দুৰাণী 1964 মনসুৰ আলী খান পাটাউদি 1965 বিজয় মঞ্জাৰকাৰ 2023 কোন হ'ব ইন দ্য নিউজ 1961 সেলিম দুৰাণী 1964 মনসুৰ আলী খান পাটাউদি 1965 বিজয় মঞ্জাৰকাৰ আৰু 2023 কোন হ'ব শেহতীয়াকৈ চৰ্চাত আছে ক্ৰিকেটাৰ নো ক্লু অলৰেডি বাউন্স কৰিছে 5 4 3 2 1 0 হাত দাঙি থাকিব লাগে yes 10 এ দলে 10 নম্বৰ পাইছে বি দল 10 সি 10 ডি 10 ইমান নালাগে হৈ গ'ল ই 10 আৰু এফ 10 এনসাৰটো মোহাম্মদ সামি কিয় অৰ্জুন বঁটা বুজে ক্ৰিকেটাৰ পুৰস্কাৰ পাম নে এবাৰ এটা বিজনেছ মোহাম্মদ মানাজ বুলি এজন ব্যক্তি আছিল তেওঁৰ দেৰাদুনত ঘৰ তেওঁ হিমালয় পাহাৰৰ মানে আশে পাশে ঘূৰি ফুৰিছিল নেচাৰেল লাভাৰ আছিল তেওঁ কি কৰিলে তেওঁ এটা আয়ুৰ্বেদিক কোম্পানী খুলিলে 1930 চনত মোহাম্মদ আয়ুৰ্বেদিক কোম্পানী ৱেলনেছ কোম্পানী এটা খুলিলে মোহাম্মদ মানাল আছিল মানুহজনৰ নাম তেওঁ দেৰাদুনত কি কৰিলে এটা কোম্পানী এটা খুলিলে 1930 চনত তেওঁ মানে হিমালয়ৰ পাদদেশত ঘূৰি ফুৰে পিছত সেই ৱেলনেছ কোম্পানীটোৱে 1955ত এটা বিখ্যাত প্ৰডাক্ট এটা মুকলি কৰিলে আৰু তাৰ পিছত সেই প্ৰডাক্টটো এতিয়াও চলি আছে এতিয়াও যদি ফাৰ্মাসীত আমি যাওঁ এতিয়াও সৰ্বাধিক বিক্ৰী হোৱা ফাৰ্মাসীত সেইটোৱে প্ৰডাক্ট মোক ক'ব লাগে কোম্পানীটো কি মোহাম্মদ মানাল দেৰাদুন ফ্লেক্সি প্ৰডাক্ট বিক্ৰী কৰিছিল 1955ত যি বিক্ৰী কৰিলে তাৰ পিছত এতিয়ালৈ উভতি চাব লগা হোৱা নাই আৰু বহুতে পতঞ্জলিৰ দৰে এইটো ব্যৱহাৰ কৰে ৱেলনেছ কোম্পানীটো লিখিব লাগে মই প্ৰডাক্টটো লিখিব নালাগে কিন্তু কোম্পানীটো কি কোম্পানীৰ 5 4 3 2 1 0 হয় হাত চাবি বলে ব্রিলিয়ান্ট ও একেবারে শুদ্ধ উত্তৰ F10 E10 F10 মই তো বাগৰি যাব না কাৰ আছে প্ৰশ্ন সৰি কাৰ আছিল তোমালোকৰ আছিল yes ইমান লয়া হাত চাবি বলাব লাগে বঢ়িয়া ই দলৰ কাৰণে সহজ প্ৰশ্ন ফ্ৰান্সৰ ৰজা পঞ্চদশ লুইয়ে কি কৰিলে তেওঁৰ বিখ্যাত ভাৰ্চাই চৌহদ আছিল তেওঁৰ মানে ভৱনটোৰ নাম তেওঁ কি কৰিলে এখন ৰছীৰে টনা চকীৰ ব্যৱহাৰ কৰিলে কিবা এটা কামৰ কাৰণে চকী এখন ৰছীৰে টানি পেলাই কিবা এটা কাম কৰে তেওঁ পিছত 1829 চনত কি কৰিলে লণ্ডনৰ ৰিজেন্ট পাৰ্কত উইলিয়াম জৰ্জ হাৰ্নাৰে সেই ৰছীৰে চকীৰে কামটো কৰিছিল সেইটোক এটা বেলেগ ৰূপ দিলে এটা বিল্ডিং এটা আৰু এতিয়া সকলো বিল্ডিঙতে এইটো উপলব্ধ 5 4 3 2 1 0 10 2 number B10 C10 D10 E10 F10 লিফট মানে মানে কি এলিভেটৰ কি কৰে তাতে মানে এটো ওপৰ দলৰ মানে বিল্ডিং এটাত ওপৰ বা তলৰ লাগে আহিবৰ কাৰণে যে ইউজ আচ্ছা বঢ়িয়া যাব লাগে শুদ্ধ উত্তৰ বঢ়িয়া এবাৰ মই এটা গীত গাই দিম গীতটো শুনিলে হ'ল তাত উত্তৰটো লুকাই আছে 6 নম্বৰ প্ৰশ্ন প্ৰথম ৰাউণ্ডৰ শেষৰ প্ৰশ্ন মই এতি যাযাবৰ ঘৰাৰ দিহিঙে দীপাঙে লহৰো নিবিচাৰো নিজা ঘৰ এ মই যাযাবৰ মই লুইতৰ পৰা মিচিচিপি হৈ ভলগাৰ ৰূপ চালো অটোৱাৰ পৰা অষ্ট্ৰিয়া হৈ পেৰিছ খাবতি ললো মই লৰাৰ পৰা পুৰাণী ৰহন চিকাগলে কঢ়িয়ালো গালিবৰ্ষেৰ দুচাম্বেৰ মিনাৰত দেখা পালো মাৰ্ক টুৱেইনৰ সমাধিত বহি গৰকিৰ কথা কলো বাৰে বাৰে দেখো মনৰ মানুহ আপোন হৈছে বৰ এ মই যাযাবৰ গীতটোত থকা মেপলৰ দেশৰ ৰাজধানীখনৰ নামটো ক'ব লাগে
গীতটোত থকা মেপলৰ দেশৰ ৰাজধানীখনৰ নাম ক'ব লাগে মেপলৰ দেশৰ ৰাজধানী 5 4 3 2 1 0 বঢ়িয়া 10 2 নম্বৰ 10 B10 C10 E10 অংশ কৰিছা কৰা নাই পেৰিছ নহয় অংশ কৰিছা সিও পাইছে না পাঁচ তোমালোকে পাইছা নম্বৰ অৰেঞ্জ আচ্ছা কোনে কোনে নম্বৰ পাইছে কৈ দিয়াছো A10 B10 C10 E10 এক দি পোৱা নাই F10 F পোৱা নাই অৰেঞ্জ ইলোৰা নহয় অটোৱা হৰবে পুৰস্কাৰ হ'ব হাত চবৰিব লাগে অটোৱা কানাডাৰ ৰাজধানী অটোৱা আৰু কানাডাক মেপল লিফৰ কাউন্টি বুলি কোৱা হয় ওকে ইয়াৰ পিছৰ ঘূৰণটো দিবাংগৰ স্কোৰটো না পিছত চাই দিম ঠিক আছে এবাৰ আমি ৰিভাৰ্স যাম ওলটাকে যাম ইয়াৰ পিছত আৰু দুটা ৰাউণ্ড আছে